ইয়াতে নামঘৰ হওক বা মন্দিৰতে হওক আমি উপস্থিত হয় ৰাইজৰ সেৱা আগবঢ়ালোঁ। ইয়াৰ লগে লগে আমাৰ এই 7 তাৰিখৰ যিটো আমাৰ ঠাকুৰপাৰা সত্ৰত আমি যোৱা ডিচেম্বৰ মাহত আমি এক শ্মশানৰ কাৰণে আমি আধাৰশিলা কৰিছিলোঁ। বিভিন্ন ৰাইজৰ এখন সভাত আমাক তেনেধৰণৰ ইয়াৰ অসুবিধাটো কৈছিলে। সেইবাবে আজি সেই শ্মশানটো আমাৰ ঠাকুৰপাৰা সত্ৰৰ দেৱজিৎ কলিতাৰ নেতৃত্বত তথা বিভিন্ন তেওঁলোকৰ যি আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ নেতৃত্বত সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে। আজি ইয়াৰ ৰাইজৰ নামত আমি উছৰ্গা কৰিলোঁ। আৰু এই ধৰণৰ শ্মশানৰ কাম আমি এই অঞ্চলত আমি এটা কৰিছিলোঁ। এইটো চুকুনিপাৰা অঞ্চলত আমাৰ সেইখিনিৰো কাম সম্পূৰ্ণ হৈছে। আমি অনতিপলমে সেইটো আমি খুব দিনৰ কৰিব পাৰিম বুলি আশা কৰিছোঁ। ৰাইজৰ নামত উছৰ্গা কৰিব পাৰিম বুলি আশা কৰিছোঁ। এনেধৰণৰ কামে মনৰ শান্তি দিয়ে। এইটো কোনো ধৰণৰ প্ৰচাৰ নহয়, তেনেধৰণৰ নহয়। এইটো জীৱনৰ এক অবিচ্ছেদ্য অংগ। মানুহ যেতিয়া এই পৃথিৱীৰ পৰা গুচি যায়, সেই তেখেতৰ যিটো মৰম চেনেহ আছে, সেই মৰম চেনেহ কেনেধৰণৰ তেখেতক আমি সেই অন্তিম যাত্ৰাটোত আমি তেখেতক বিদায় দিব পাৰোঁ। সেইধৰণে সকলোৱে তেনেধৰণৰ আত্মীয় স্বজনৰ মৃত্যু তেনেদৰে কৰে। সেয়ে আমি এটা আগ্ৰহ প্ৰকাশ কৰিছোঁ যে এনেধৰণৰ যদি কাম কৰিব পৰা যায় তো নিশ্চয়কৈ আমাৰো শান্তি লাগিব আৰু এটা কাম কৰাৰ নিচিনা আমাৰ মনে ধৰিব। ঠিক তেনে ঠাকুৰপাৰা এই শ্মশানত আমাৰ দেৱজিৎ কলিতাৰ নেতৃত্বত আমি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ ইয়াৰ পৰা ৰাইজৰ কিছু সমস্যা সমাধান। এইটো নহয় যে আমি নিৰ্মাণ কৰি দিছোঁ কোনোবা ইয়াতে আহক, তো তেনেধৰণৰ কাৰো কোনো ধৰণৰ যেন মৃত্যু নহয় বা তেনেধৰণৰ নহওক, সেইটো আমি আজিও কামনা কৰিছোঁ। কিন্তু যিসকলৰ আৰু আমি সকলোৱে জানো যে একেখন নাৱৰে আমি সকলোৱে যাত্ৰী, এদিন নহয় এদিন ইয়াৰ পৰা আমি সকলোৱে যাবই লাগিব। সেই অন্তিম মুহূৰ্তত যদি আমি কিছু সহায় দিওঁ সেইখিনিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰভাৱে এইটো নিৰ্মাণ কৰি ওলাইছে আৰু সকলোৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।